স্তনপান কৰোৱাৰ ক্ৰছ ক্ৰেডল স্থিতিৰ স্পকেন টিউটৰিয়েলটোলৈ স্বাগতম। এই টিউটৰিয়েলটোত আমি শিকিম মা আৰু শিশুৰ বাবে স্তনপান কৰোৱাৰ সঠিক স্থিতি নিৰ্বাচিত কৰিবলৈ। স্তনপানৰ আগতে মাকৰ প্ৰস্তুতি আৰু ক্ৰছ ক্ৰেডল স্থিতি কৰাৰ পৰ্যায়ক্ৰমে প্ৰণালী। আহক আৰম্ভ কৰোঁ। সম্পূৰ্ণ পৃথিৱীত মাকসকলে নিজৰ শিশুসকলক বিভিন্ন প্ৰকাৰৰ স্থিতি ব্যৱহাৰ কৰি স্তনপান কৰায়। মাক এগৰাকী আৰু তেওঁৰ শিশুৰ বাবে স্তনপান কৰোৱাৰ সকলোতকৈ ভাল স্থিতি সেইটো হয় য'ত মাক আৰু শিশু দুয়োৰে বাবে স্তনপান আৰম্ভৰ পৰা অন্তলৈকে আৰামদায়ক হয়। শিশুটো মাকৰ স্তনলৈ গভীৰভাৱে যুক্ত হ'ব পাৰে আৰু পৰ্যাপ্ত গাখীৰ পায়। আহক আমি স্তনপান কৰোৱাৰ ক্ৰছ ক্ৰেডল স্থিতিৰ বিষয়ে শিকোঁ। ক্ৰছ ক্ৰেডল স্থিতি হৈছে সকলোতকৈ ভাল স্থিতি কাৰণ শিশুৰ শৰীৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে, স্তনৰ সমৰ্থন আৰু গভীৰভাৱে যুক্ত হ'ব পাৰে। শিশুটোক স্তনপান কৰোৱাৰ আগতে মাকে তেওঁৰ হাত ভালদৰে ধুই শুকুৱাই ল'ব লাগে। পাছত তেওঁ উতলাই ঠাণ্ডা কৰা পানী এগিলাচ খাব লাগে। স্তনপান কৰোৱা মাকসকলে গড় হিচাপত এদিনত 750ৰ পৰা 850 মিলিলিটাৰ গাখীৰ উৎপন্ন কৰে। সেইবাবে তেওঁলোকে সদায় অধিক পানী খাব লাগে। পাছত আহক মাকৰ স্থিতিক আলোচনা কৰোঁ। মাকে মজিয়াত বা বিচনাত ক্ৰছ লেগ অৱস্থানত বহিব লাগে বা চকী এখনত বহি ভৰি দুটা মজিয়াত সমানে ৰাখিব লাগে। যদি চকীখন বেছি ওখ হয় আৰু তেওঁৰ ভৰি দুটাই মজিয়াখন ঢুকি নাপায়, তেন্তে তেওঁ মজিয়াত ৰখা সৰু ষ্টুল এখনত বা গাৰুত ভৰি দুটা সমানে থ'ব পাৰে। বহি থাকোঁতে তেওঁ নিশ্চিত কৰিব লাগে যে তেওঁৰ পিঠিখন চিধা হয় যাতে পিঠিৰ বিষ নহয়। তেওঁৰ বাহু দুটা ওপৰলৈ উঠোৱা বা তললৈ নমোৱা হ'ব নালাগে। আৰু এই আৰামদায়ক স্থিতি স্তনপান সমাপ্ত হোৱালৈকে বাহাল ৰাখিব লাগে। মাকে স্তনটো বাহিৰ উলিয়াব লাগে যোনটোৰ পৰা তেওঁ শিশুটোক স্তনপান কৰাব বিচাৰে। তেওঁ নিশ্চিত কৰিব লাগিব যে তেওঁৰ স্তনত ব্ৰা বা ব্লাউজৰ হেঁচা যাতে নপৰে। সুবিধাজনকভাৱে বহাৰ পাছত শিশুটোক মাকৰ ওচৰলৈ আনক। মাকে শিশুটোৰ মূৰটো সেইটো হাতেৰে ধৰিব লাগে যি স্তনপান কৰাবলগীয়া স্তনটোৰ বিপৰীত ফালে থাকে। শিশুটোৰ ভৰি দুটা মাকৰ একেটা হাতৰ বগলৰ ভিতৰত ৰাখিব লাগে। এই চিত্ৰখনত মাকে তেওঁৰ শিশুটোক সোঁফালৰ স্তনৰ পৰা স্তনপান কৰাব। সেইবাবে শিশুটোৰ ভৰি দুটা তেওঁৰ বাওঁফালে বগলৰ ভিতৰত থোৱা হৈছে। তেওঁ বাওঁ হাতৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ব্যৱহাৰ কৰিছে শিশুটোৰ মূৰৰ তলৰ অংশটো ধৰিবলৈ। যদি মাকক শিশুটো উঠাবলৈ অতিৰিক্ত সহায় লাগে, তেওঁ কোলাত শিশুটোৰ তলত গাৰু এটা ৰাখিব পাৰে। মনত ৰাখিব, মাকে পিঠিখন বেঁকা কৰি স্তনটো কেতিয়াও শিশুটোৰ ফালে আনিব নালাগে। ইয়াৰ দ্বাৰা তেওঁৰ অসহ্য লাগিব আৰু পিঠিৰ বিষ হ'ব। তেওঁ সদায় পিঠিখন চিধাকৈ ৰাখিব লাগে আৰু শিশুটোক উঠাই আনিব লাগে স্তনটো ঢুকি পাবলৈ। পাছত আহক মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক চাওঁ। মাকৰ বুঢ়া আঙুলিটো এখন কাণৰ পাছফালে আৰু বাকী আঙুলিসমূহ শিশুটোৰ আনখন কাণৰ পাছফালে থাকিব লাগে। তেওঁ বুঢ়া আঙুলিটো বা আঙুলিসমূহ কাণৰ পাছফালৰ পৰা আঁতৰাই শিশুটোৰ ডিঙিলৈ নিব নালাগে। তেওঁৰ মণিবন্ধটো শিশুটোৰ বাহু দুটাৰ মাজত থাকিব লাগে। তেওঁৰ হাতে শিশুটোৰ মূৰৰ পাছফালে হেঁচা দিব নালাগে। ইয়াৰ দ্বাৰা শিশুটোৱে স্তনপানৰ সময়ত আৰাম পাব। পাছত আহক শিশুটোৰ শৰীৰটো সঠিককৈ ৰখাৰ স্থিতি শিকোঁ। মাকৰ শৰীৰত শিশুটোৰ পেটৰ দ্বাৰা অলপ হেঁচা পৰিব লাগে। তেওঁলোকৰ শৰীৰৰ মাজৰ দূৰত্ব কম হ'লে শিশুটোক স্তন ঢুকি পাবলৈ কম শক্তি লাগিব আৰু গভীৰভাৱে যুক্ত হ'বলৈ শিশুটোৰ বাবে সহজ হ'ব। অৱস্থান নিৰ্ণয় কৰাত দ্বিতীয় পইণ্টটো হৈছে শিশুটোৰ শৰীৰৰ সমতলতা। যেতিয়া আমি আহাৰ খাওঁ, আমাৰ মূৰ, ডিঙি আৰু শৰীৰ সদায় এডাল সৰলৰেখাত থাকে। কিন্তু স্তনপান কৰাওঁতে বহুতো মাকে প্ৰায়ে শিশুটোৰ মূৰটো কাষলৈ ঘূৰাই লয়। ইয়াৰ দ্বাৰা স্তনপান শিশুটোৰ বাবে অস্বস্তিকৰ হ'ব। স্তনপান কৰাওঁতে শিশুটোৰ মূৰ, ডিঙি আৰু শৰীৰ সদায় এডাল সৰলৰেখাত থাকিব লাগে।
ইয়াৰ দ্বাৰা শিশুটোৰ বাবে গাখীৰ গিলোতে সহজ হ'ব। এতিয়া আমি শিশুটোৰ শৰীৰৰ অৱস্থান নিৰ্ণয় কৰাত তৃতীয় পইণ্টটোলৈ আহোঁ। মাকে শিশুটোৰ সম্পূৰ্ণ শৰীৰটোক সহায় কৰিব লাগিব, অন্যথা স্তনত গভীৰভাৱে যুক্ত হ'বলৈ শিশুটোৱে বহুত চেষ্টা কৰিব লাগিব। পাছত আহক শিশুটোৰ নাক আৰু থুঁতৰিৰ স্থিতি চাওঁ। শিশুটোৰ নাক মাকৰ স্তনাগ্ৰ একে ৰেখাত থাকিব লাগিব আৰু তেওঁৰ থুঁতৰি স্তনটোৰ একেবাৰে ওচৰত আগৰ ফালে হ'ব লাগে। ই নিশ্চিত কৰিব যে শিশুটোৱে স্তনটোৰ সৈতে যুক্ত হওঁতে এৰিঅলাৰ তলৰ অংশটো মুখৰ ভিতৰত বেছিকৈ লয় আৰু সেইবাবে তলৰ হনু ব্যৱহাৰ কৰি অধিক গাখীৰ খাব পাৰিব। মন কৰিব, স্তনাগ্ৰৰ চাৰিওফালৰ ক'লা অংশটো হৈছে এৰিঅলা। এতিয়া শিশুটো সঠিক স্থিতিত ৰখাৰ পাছত আহক স্তনটো কেনেকৈ ধৰিব লাগে শিকোঁ। তেওঁৰ আনটো হাতত থকা আঙুলিসমূহ ব্যৱহাৰ কৰি মাকে স্তনটো তলৰ ফালৰ পৰা ইউ আকাৰত ধৰিব লাগে। এই চিত্ৰখনত মাকে তেওঁৰ সোঁফালৰ স্তনটো ধৰিবলৈ সোঁ হাতটো ব্যৱহাৰ কৰিব। বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক বুজিবলৈ কল্পনা কৰক মাকৰ সোঁফালৰ স্তনটো এটা ঘড়ী আৰু স্তনাগ্ৰটো হৈছে তাৰ কেন্দ্ৰ। মাকে তেওঁৰ সোঁ হাতৰ বুঢ়া আঙুলিটো এই ঘড়ীটোৰ ৯ নম্বৰ স্থানত থ'ব লাগিব আৰু তেওঁৰ সোঁ হাতৰ তৰ্জনী আঙুলি আৰু মধ্য আঙুলি ৩ নম্বৰ স্থানত থ'ব লাগিব। আঙুলিসমূহ সদায় শিশুৰ ওঠৰ সমান্তৰাল হ'ব লাগে। কিয়? আহক ইয়াক এটা সৰল উদাহৰণৰ সৈতে বুজোঁ। যেতিয়া আমি এটা বৰা পাও বা বাৰ্গাৰ খাওঁ, আমাৰ মুখ আৰু ওঠ অনুভূমিকভাৱে খোল খায়। আমি বৰা পাও বা বাৰ্গাৰটো অনুভূমিকভাৱে ধৰোঁ এটা ডাঙৰ কামোৰ মাৰিবলৈ। ইয়াত বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ওঠৰ সমান্তৰালকৈ থোৱা হয়। যদি আমি বৰা পাও বা বাৰ্গাৰটো উলম্বভাৱে ধৰোঁ, আমি এটা ডাঙৰ কামোৰ মাৰিব নোৱাৰিম। একেদৰে শিশুটোৰ ওঠৰ দিশক লক্ষ্য কৰক। ওঠ দুটা ইয়াত লম্ব, সেইবাবে বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো লগতে স্তনটোত লম্বকৈ থ'ব লাগে। ই শিশুটোক মুখত এৰিঅলাটোৰ ডাঙৰ অংশ এটা ল'বলৈ সহায় কৰিব। শিশুটোৰ ওঠৰ সমান্তৰাল হোৱাৰ উপৰিও মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো সদায় স্তনাগ্ৰটোৰ পৰা ৩টা আঙুলিৰ দূৰত্বত থাকিব লাগে। পুনৰ বৰা পাও বা বাৰ্গাৰ এটা খাওঁতে যদি আমি ইয়াক অতি ওচৰত ধৰোঁ, আমাৰ আঙুলিসমূহে মুখত ডাঙৰ কামোৰ এটা ল'বলৈ বাধা দিব। যদি আমি ইয়াক বেছি দূৰত ধৰোঁ, তেন্তে ইয়াৰ আকাৰ আমাৰ মুখত যাবলৈ সঠিক নহ'ব। সেইবাবে আমি ইয়াক সঠিক দূৰত্বত ধৰোঁ ডাঙৰ কামোৰ এটা ল'বলৈ। একেদৰে শিশুটোৰ বাবে সঠিক দূৰত্বটো হৈছে স্তনাগ্ৰটোৰ পৰা ৩টা আঙুলিৰ দূৰত এই চিত্ৰখনত দেখুওৱাৰ দৰে। এই দূৰত্বই নিশ্চিত কৰিব যে মাকৰ আঙুলিসমূহে যাতে শিশুটোৰ মুখত এৰিঅলাটোৰ ডাঙৰ অংশ এটা ল'বলৈ বাধা নিদিয়ে। মাকে মাত্ৰ স্তনাগ্ৰটো সংকুচিত নকৰে যি অতি কম গাখীৰ দিব। মাকে এৰিঅলাটোৰ তলত অৱস্থিত ডাঙৰ দুগ্ধ নলিকাসমূহ সংকুচিত কৰিব যাতে অধিক গাখীৰ ওলায় আৰু স্তনৰ আকাৰটো সঠিক হ'ব যাতে শিশুটোৱে গভীৰভাৱে যুক্ত হ'ব পাৰে। মাকৰ বুঢ়া আঙুলিটো স্তনাগ্ৰটোৰ পৰা ৩টা আঙুলিৰ দূৰত্বত স্তনটোৰ সেইফালে থাকিব লাগে য'ত শিশুটোৰ নাকটো থাকে। আৰু তেওঁৰ দুটা আঙুলি স্তনাগ্ৰটোৰ পৰা ৩টা আঙুলিৰ দূৰত্বত স্তনটোৰ সেইফালে থাকিব লাগে য'ত শিশুটোৰ থুঁতৰিটো থাকে। আহক বৰা পাও বা বাৰ্গাৰৰ উদাহৰণটোলৈ ঘূৰি যাওঁ। বৰা পাও বা বাৰ্গাৰটো সঠিককৈ ধৰাৰ পাছত আমি ডাঙৰ কামোৰ এটা ল'বলৈ সদায় ইয়াক সংকুচিত কৰোঁ। একেদৰে মাকে স্তনক তলৰ ফালৰ পৰা ইউ আকাৰত ধৰি অলপ সংকুচিত কৰিব লাগে। ই শিশুটোক স্তনৰ ডাঙৰ অংশ এটা মুখত লোৱাত সহায় কৰিব। কিন্তু মনত ৰাখিব মাকে তেওঁৰ স্তনক ভি আকাৰত সংকুচিত কৰিব নালাগে। ভি আকাৰত সংকুচিত কৰিলে স্তনত বিষ হ'ব আৰু স্তনাগ্ৰৰ পৰা কম গাখীৰ ওলাব। লগতে নিশ্চিত কৰিব যে বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহৰ দ্বাৰা স্তনত যাতে সমান সংকোচন হয়, অন্যথা স্তনাগ্ৰটো হয়তো সোঁফালে বা বাওঁফালে গুচি যাব আৰু গভীৰভাৱে যুক্ত নহ'ব।
মনত ৰাখিব, কেতিয়াও স্তনটোক তললৈ শিশুটোৰ ফালে নানিব। সদায় শিশু স্তনটোৰ ফালে আনিব। এতিয়া শিশুটো ক্ৰছ ক্ৰেডল স্থিতিত আছে আৰু স্তনপানৰ বাবে স্তনৰ সৈতে যুক্ত হ'বলৈ তৈয়াৰ আছে। স্তনৰ সৈতে গভীৰভাৱে যুক্ত হোৱাৰ সঠিক কৌশলটো একেটা ছিৰিজৰ আন এটা টিউটৰিয়েলত বৰ্ণনা কৰা হৈছে। শিশুটো এবাৰ স্তনৰ সৈতে গভীৰভাৱে যুক্ত হ'লে আৰু যদি স্তনটো বেছি গধুৰ নহয়, তেন্তে মাকে হাতৰ পৰা স্তনটো এৰি সেই হাতটো শিশুটোৰ তলত ৰাখি সহায় দিব লাগে। এই স্থিতিত মাকে তেওঁৰ দুয়োটা বাহু শৰীৰৰ অতি ওচৰত আনিব লাগে। ই তেওঁক স্তনপানৰ সময়ত আৰামত ৰাখিব। ইয়াৰ সৈতে আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি। সংযোগ কৰাৰ বাবে ধন্যবাদ।